সন্মানীয় ভিউয়ার্স, আপোনালোকক মোৰ ইউটিউব চেনেল পোষণ ট্ৰেকাৰ গাইডলৈ স্বাগতম জনালোঁ। ভিউয়াৰ্স, আজি মই আপোনালোকৰ সন্মুখত অমৃত বৃক্ষ পোৰ্টেলৰ লগত জড়িত এটি ভিডিঅ' লৈ উপস্থিত হৈছোঁ। আমাৰ অহা আগষ্ট মাহৰ 1 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত আমাৰ গছ পুলি ৰুব লাগিব আৰু জিঅ'টেগ ফটো লৈ অমৃত বৃক্ষ আন্দোলন পোৰ্টেলত আপলোড দিব লাগিব আৰু এইখিনি কৰাৰ আগতে আমাৰ মোবাইল নাম্বাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। এই মোবাইল নাম্বাৰ কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, যদি যোৱা বছৰ মোবাইল নাম্বাৰ ইতিমধ্যে ৰেজিষ্ট্ৰেশ্যন কৰা আছে তেনেহ'লে কেনেকৈ ৰিনিউ কৰিব লাগিব, এইখিনি বিষয়বস্তু মই আজি আপোনালোকৰ লগত আলোচনা কৰিম। মই মোৰ মোবাইলত প্ৰথমে যিকোনো এটি ব্ৰাউজাৰ খুলি ল'ম। মই গুগল ব্ৰাউজাৰ ওপেন কৰি লৈছোঁ। গুগল ব্ৰাউজাৰ ওপেন কৰি লোৱাৰ পিছত মই এইখিনি ঠাইত সাৰ্চ কৰাৰ ঠাই যিখিনি থাকে সেই তাতে মই লিখি দিম অমৃত বৃক্ষ। মই তাতে অমৃত বৃক্ষ লিখি দিছোঁ। মই ইয়াতে য'ত অমৃত বৃক্ষ লিখি দিলোঁ, লিখি দিয়াৰ পিছতে তলত কিন্তু ভালেকেইটা চেণ্টেঞ্চ আহি গৈছে, আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে। ইয়াৰ ভিতৰত মই যিকোনো এটিত ক্লিক কৰি দিলেই হ'ব। মই ওপৰতে থকা অমৃত বৃক্ষ আন্দোলন 2024 যিটো আছে মই তাৰে ওপৰত ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ পিছত মই এনেকুৱা এটি পেজ খুলি আহিব। পেজ খুলি অহাৰ পিছত মই ওপৰতে যিটো ৱেবছাইট দিয়া আছে সেইখিনি মই আপোনালোকক দেখুৱাইছোঁ। ইয়াতে চাওক, লিখা আছে aba.assam.gov.in। মোৰ কিন্তু এই ৱেবছাইটটোহে লাগে, গতিকে মই চাম যে এইটো ক'ত লিখা আছে। আপোনালোকৰ ওপৰতে থাকিব এইটো, মই তথাপি দেখুৱাই দিছোঁ যে কোনটোত ক্লিক কৰিব লাগিব। aba.assam.gov.in ইয়াৰ ওপৰত ক্লিক কৰি দিব লাগিব। মই তাতে ক্লিক কৰি দিম। মই ইয়াতে ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ পিছত মোৰ এনেকুৱা এখন ইণ্টাৰফেচ খুলি আহিল। খুলি অহাৰ পিছত মই এইখিনি ঠাইত যে তিনিডাল আঁচ আছে, এই আঁচৰ ওপৰত ক্লিক কৰি দিব লাগিব। মই ইয়াৰে ওপৰত ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে চাওক, লিখা আহিছে নিউ ৰেজিষ্ট্ৰেশ্যন, ৰিনিউ ৰেজিষ্ট্ৰেশ্যন আৰু নিউ ৰেজিষ্ট্ৰেশ্যন। ৰিনিউ ৰেজিষ্ট্ৰেশ্যনত আপোনালোকে কেতিয়া ক্লিক কৰিব, যেতিয়া আপোনালোকৰ মোবাইল নম্বৰটো ইতিমধ্যে অমৃত বৃক্ষ পোৰ্টেলত যোৱা বছৰ ৰেজিষ্ট্ৰেশ্যন কৰিলে, তেতিয়াহ'লে আপুনি ৰিনিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি আপোনাৰ মোবাইল নম্বৰটো ৰিনিউ কৰি ল'ব। তাৰপিছত যদি আগতে কৰা নাই, নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব, তেনেহ'লে নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব। এতিয়া মই প্ৰথমে ৰিনিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি আপোনালোকক দেখুৱাইছোঁ। ৰিনিউ ৰেজিষ্ট্ৰেশ্যনত মই যেতিয়া ক্লিক কৰি দিলোঁ, দিয়াৰ পিছত মই এনেকুৱা এখন ইণ্টাৰফেচ খুলি আহিল। খুলি অহাৰ পিছত মই এইখিনি ঠাইত মোৰ মোবাইল নম্বৰটো লিখি দিম। দিয়াৰ পিছত জেনাৰেট OTPত ক্লিক কৰি দিম। মই ইয়াতে আপোনালোকক এবাৰ কৰি দেখুৱাইছোঁ। মই ইয়াতে মোৰ নিজৰ মোবাইল নম্বৰটো লিখি দিছোঁ। মোৰ মোবাইল নম্বৰটো লিখাৰ পিছত যেতিয়া মই জেনাৰেট OTPত ক্লিক কৰি দিলোঁ, ইয়াতে চাওক, লিখা আহিছে মোবাইল নম্বৰ ইজ নট ৰেজিষ্টাৰ্ড। মোৰ এই মোবাইল নম্বৰটো আগতে ৰেজিষ্টাৰ্ড কৰা নাই। যদি আপোনালোকৰ ৰেজিষ্টাৰ্ড কৰা নাই তেনেহ'লে এনেকুৱা মেছেজ আহিব, তেনেহ'লে আপোনালোকে নিউ ৰেজিষ্ট্ৰেশ্যনত গৈ এইটো নিউ ৰেজিষ্টাৰ কৰিব। এতিয়া মই বেলেগ এটা নাম্বাৰ ইয়াতে আকৌ ভৰাই আপোনালোকক দেখুৱাই আছোঁ যে যদি আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কৰা আছে তেতিয়াহ'লে কি কৰিব লাগিব। এতিয়া মই বেলেগ এটা নাম্বাৰ বহাই দিছোঁ। মই নাম্বাৰটো বহাই ইয়াতে জেনাৰেট OTPত ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ পিছত এতিয়া চাওক, ইয়াতে ছেকেণ্ড দেখুৱাই আছে। ছেকেণ্ড দেখুৱাই আছে, তাৰমানে আপোনালোকৰ এই মোবাইল নম্বৰটো আগতে ৰেজিষ্ট্ৰেশ্যন কৰা আছে। সেই নম্বৰত এটি OTP আহিব। সেই OTP লৈ মই এইখিনি ঠাইত বহাই দিব লাগিব। মই OTPটো লিখি দিলোঁ। লিখি দিয়াৰ পিছত এইবাৰ মই ছাবমিট বুটামত ক্লিক কৰি দিম। ছাবমিট বুটামত ক্লিক কৰি দিয়াৰ পিছত এতিয়া মই ওপৰফালে যেতিয়া টানি দিলোঁ, ইয়াতে চাওক চাৰ্চ ৰিজাল্ট আহিছে। তাৰপিছত এই যে নাম, কাৰ নামত এইটো নাম্বাৰ ৰেজিষ্ট্ৰেশ্যন কৰা আছিলে সেইখিনি কিন্তু এড্ৰেছ ইয়াতে ধুনীয়াকৈ আহি গৈছে। এইবাৰ মই এই যে ৰিনিউ লিখা আহিছে, আপোনালোকে দেখা পাইছে, এই যে ৰিনিউ লিখা আহিছে, এইবাৰ মই ৰিনিউত ক্লিক কৰি দিম। ৰিনিউত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে চাওক ৰিনিউৱেল ছাকচেছফুল।
প্লিজ ফাইণ্ড বিল' দ্য ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ফৰ ফিউচাৰ ৰেফাৰেঞ্চ। ইয়াতে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আহিছে। আপোনালোকে লাগিলে এই নাম্বাৰটো স্ক্ৰীনশ্বট মাৰি ৰাখি দিব আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো মনত ৰখাৰ কাৰণে। পৰৱৰ্তী আপোনালোকৰ এইখিনি হয়তো কামত লাগি যাব। এতিয়া মই আপোনালোকক নিউ ৰেজিষ্ট্ৰেশ্যন কৰি আকৌ এবাৰ দেখাইছোঁ যে যদি আপোনালোকৰ মোবাইল নাম্বাৰটো ইতিমধ্যে ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেনেহ'লে আপোনালোকৰ কি কৰিব লাগিব। এতিয়া ওপৰতে থকা এই যে তিনিডাল আঁচ আকৌ আপোনালোকৰ ইয়াতে আছে, নহ'লে আকৌ আপোনালোকে বেক কৰি আগৰ দৰে যেতিয়া আহিব এই তিনিডাল আঁচ, সেই তিনিডাল আঁচত আপুনি ক্লিক কৰি দিব। মই এই তিনিডাল আঁচত ক্লিক কৰি দিলোঁ। কৰি দিয়াৰ পিছত ইয়াতে দেখাই পাইছে যে নিউ ৰেজিষ্ট্ৰেশ্যন লিখা আছে। মই নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি এবাৰ মই নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিম। মই নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ পিছত ধৰি ল'লোঁ মই এগৰাকী অংগনবাদী ৱাৰ্কাৰ। এতিয়া ইয়াতে আশা আছে, অংগনবাদী ৱাৰ্কাৰ আছে, এডুকেশ্যনেল ইনষ্টিটিউশ্যন আছে, চব আছে। আপোনালোকৰ যিটো ভাগত পৰে সেই ভাগত ক্লিক কৰি লৈ ফৰ্মখন আপোনালোকে ধুনীয়াকৈ ফিল আপ কৰি দিব, তাৰপিছত ছাবমিট কৰিব। মই অংগনবাদী ৱাৰ্কাৰ হিচাপে এটি ফৰ্ম ফিল আপ কৰি দিম। মই অংগনবাদীত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে ফৰ্ম যিখন আহিছে মই আপোনালোকক দেখাইছোঁ। ইয়াতে আহিছে কেটেগৰী। মই কেটেগৰীত ক্লিক কৰি দিম। কেটেগৰীত যেতিয়া ক্লিক কৰি দিলোঁ ইয়াতে আহিছে অংগনবাদী ৰুৰেল, অংগনবাদী আৰবান। মই ধৰি ল'লোঁ মই অংগনবাদী ৰুৰেলৰ পৰা কৰিছোঁ। তাৰপিছত ক্লাছিফিকেশ্যনত যেতিয়া ক্লিক কৰি দিম এবাৰ আহিছে ৱাৰ্কাৰ হেল্পাৰ। ধৰি ল'লোঁ মই এগৰাকী ৱাৰ্কাৰ। ৱাৰ্কাৰত ক্লিক কৰি দিলোঁ। ফুল নেম, মই ফুল নেমৰ ঠাইত মোৰ নামটো লিখি দিম। লিখি দিলোঁ। লিখি দিয়াৰ পিছত তলত আছে মোবাইল নাম্বাৰ। মই এবাৰ মোবাইল নাম্বাৰত মোৰ মোবাইল নাম্বাৰটো লিখি দিম। পিছত ফাদাৰ্ছ মাদাৰ্ছ স্পাউছ নেম, এতিয়া মা দেউতা বা স্বামী স্ত্ৰীৰ নাম। এতিয়া আমাৰ যিহেতু ৱাৰ্কাৰ, গতিকে ৱাৰ্কাৰৰ হাজবেণ্ডৰ নাম ইয়াতে লিখিব লাগিব। মই হাজবেণ্ডৰ নামটো ইয়াতে লিখি দিছোঁ। তাৰপিছত ইয়াতে এজ লিখি দিছোঁ। তাৰপিছত ইয়াত জেণ্ডাৰ আহিছে, জেণ্ডাৰৰ ঠাইত মই ফিমেলত ক্লিক কৰি দিলোঁ। কৰি দিয়াৰ পিছত ইয়াতে চাওক এড্ৰেছ খুজিছে। এড্ৰেছৰ ঠাইত প্ৰথমে মই ডিষ্ট্ৰিক্টত ক্লিক কৰি দিলোঁ। ডিষ্ট্ৰিক্টত মই ডিষ্ট্ৰিক্টটো আগতে ছিলেক্ট কৰি ল'ম। ইয়াত ডিষ্ট্ৰিক্ট দিয়া আছে গোটেইখিনি ডিষ্ট্ৰিক্ট, তাৰ ভিতৰত মই নিজৰ ডিষ্ট্ৰিক্টটো ছিলেক্ট কৰি ল'লোঁ। তাৰপিছত ভিলেজৰ নাম, ইয়াত ভিলেজৰ নামটো লিখি দিব লাগিব। মই ভিলেজৰ নামটো ইয়াতে লিখি দিলোঁ। ভিলেজৰ নাম লিখি দিয়াৰ পিছত মই এইবাৰ পোষ্ট অফিচত ক্লিক কৰি দিলোঁ। পোষ্ট অফিচৰ ঠাইত মই পোষ্ট অফিচৰ নামটো লিখি দিম। তাৰপিছত পুলিচ ষ্টেচন লিখি দিলোঁ। ইয়াতে পিনক'ড লিখি দিম। পিনক'ড লিখি দিয়াৰ পিছত ইয়াতে চাওক ফটো আইডেণ্টিটি কাৰ্ড। এতিয়া মই আইডেণ্টি কাৰ্ডৰ ফটো দিব লাগিব। প্ৰথমে ছিলেক্ট কৰিম যে কোন আইডেণ্টি কাৰ্ডৰ মই ইয়াতে ফটো দিব লাগিব। মই ইয়াতে ক্লিক কৰি দিলোঁ। দিয়াৰ পিছত এনেকুৱা বহুত কিবা কিবি ইয়াতে খুজিছে, আপোনালোকে চাই ল'ব। তাৰ ভিতৰত আমাৰ যিটো চবৰে থাকেই হাতত, সেইটো হ'ল আধাৰ কাৰ্ড। মই আধাৰ কাৰ্ডত ক্লিক কৰি দিলোঁ। আধাৰ কাৰ্ডত ক্লিক কৰি দিয়াৰ পিছত তলত লিখা আহিছে প্লিজ ছিলেক্ট ফটো আইডি কাৰ্ড। এতিয়া মই এই আধাৰ কাৰ্ডৰ ফটো দিব লাগিব ইয়াতে। তাৰ কাৰণে তলতে যে লিখা আছে চুজ ফাইল, এইখিনি ঠাইত মই ক্লিক কৰি দিব লাগিব। ইয়াতে ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ পিছত মোৰ গেলাৰী অ'পেন হ'ব। অ'পেন হোৱাৰ পিছত মোৰ ফটোখন য'ত আছে তাৰ পৰা মই সেইটো বাছি ল'ম। এতিয়া মই কেমেৰা দি ডাইৰেক্ট ফটো ল'লে হয়তো মোৰ MB বেছি হৈ যোৱাৰ কাৰণে নহ'ব পাৰে, গতিকে যদি নহয় তেনেহ'লে আপোনালোকে আগতে ফটো লৈ ল'ব। বেলেগ মোবাইলেদি ফটো লৈ আপোনালোকৰ নিজৰ মোবাইলত লৈ ল'ব, সেইটো হোৱাটছআপ যোগে সেইটো ফটো দিব পাৰিব। আৰু আগৰে পৰা আপোনাৰ মোবাইলত যদি থাকে, মুঠৰ ওপৰত আপোনালোকৰ এই গেলাৰীত ফটো থাকিব। মোৰ ফটোটো ডাইৰেক্ট ওপৰতে আছে। মই ইয়াৰে পৰা ক্লিক কৰি লৈছোঁ, ছিলেক্ট কৰি লৈছোঁ। মই ফটোৰ ওপৰত যেতিয়া ক্লিক কৰিম এইটো ছিলেক্ট হ'ব। তাৰপিছত ওপৰত লিখা আহিছে ডান। আপোনালোকৰ ডান লিখাও আহিব পাৰে বা ৰাইট চিন আহিব পাৰে। মোৰ ডান আহিছে, মই ডানত ক্লিক কৰি দিলোঁ। মোৰ ফটোখন ছিলেক্ট হৈ গ'ল। তাৰপিছত এতিয়া কেপচা এণ্ড মোবাইল নাম্বাৰ ভেৰিফিকেশ্যন। এতিয়া মোৰ এই লিখাটো কোৱা হয় কেপচা বুলি। এই কেপচাটো যেনেকৈ লিখা আছে সেই লিখাখিনি লৈ মই ইয়াতে লিখিব লাগিব, এইখিনি ঠাইত।
দিয়াৰ পিছত জেনাৰেট অ'টিপিত ক্লিক কৰি দিলোঁ। জেনাৰেট অ'টিপিত ক্লিক কৰি দিয়াৰ পিছত কিন্তু মোৰ এই মোবাইল নম্বৰত যিটো অ'টিপি আহিব, অ'টিপি লৈ মই এইখিনি ঠাইত লিখি দিম। এয়া মোৰ অ'টিপি আহি গৈছে, অ'টিপিটো লিখি দিম ইয়াতে। লিখি দিয়াৰ পিছত এবাৰ মই ছাবমিট বুটামত ক্লিক কৰি দিম। সাকসেসফুল দেখুৱাইছে, কিন্তু আপোনালোকে নিশ্চয় এইখিনি দেখাই পাইছে। গতিকে কেনেকৈনো মোবাইল নম্বৰ নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিলে কেনেকৈ ফিল আপ কৰিব লাগে ফৰ্মখিনি আৰু কেনেকৈ ছাবমিট কৰিব লাগে সেইখিনি আপোনালোকে গম পালে, লগতে কেনেকৈ ৰিনিউ কৰিব লাগে সেইখিনিও নিশ্চয় আপোনালোকে গম পালে। গতিকে আপোনালোকৰ এইখন ভিডিঅ'টো আপোনালোকৰ বহুতৰে কামত আহিব বুলি ধৰি লৈ মোৰ ভিডিঅ' আজি ইমানতে সামৰিছোঁ। ধন্যবাদ।